নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু। কাতি বিহুৰ দিনা এটা আমাৰ অসমীয়া জনমানসত এটা পৰম্পৰা আছে যে কাতি বিহুৰ দিনা পথাৰত আহি খেতি চাব লাগে। খেতি ধানখিনি কেনেকুৱা হৈছে এপাক গৃহস্থই চোৱাৰ এটা নিয়ম আছে। সেয়েহে আমি আহিলোঁ আজি ইয়াৰ পথাৰত ধান চাবলৈ বুলি। ধান কেনেকুৱা হৈছে, ধান ভালেই হৈছে বাৰু। এইবাৰ বতৰো ভাল, বৰষুণ দি আছে, ধান ভালেই হৈছে। পথাৰৰ আলিয়ে মাজে মাজে আহি আছোঁ ধান চাবলৈ। এইকেইঠোক ধান, কিছুমান ধান ওলাইছে, এইকেইঠোক ডাঙৰে হ'ল দেখিছে আগতীয়াকৈ ওলোৱা। এমুঠি দুমুঠিকৈ কঠীয়া বোলাই দি শাওনৰ বোকা পথাৰত আমি সিঁচি দিয়া কঠীয়াখিনি লাহে লাহে সেউজীয়া হ'ল। সেউজীয়াৰ পৰা এতিয়া লাহে লাহে সোণগুটি হ'বলৈ ধৰিছে। তাৰপিছত সোণগুটিখিনি সোণালী হ'ব। তাৰপিছতে ধানখিনি কাটিব পৰা হ'ব। কিমান ৰ'দত আহিছে দেখিছেনে? বেলিটো পূৰা ৰ'দ দিছে। ওলাইছে।